হেল্ল' এভৰিৱান, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল ইগল এডুকেশ্যন আৰু মই অভিজিত মহন্তৰ। এটা টপিক আনিছোঁ। টপিকটো আপোনালোকে জানে যে এই টপিকটোৰ ওপৰত প্ৰশ্ন বিভিন্ন পৰীক্ষাত আহে, আপোনালোকে নিশ্চয় দেখিছে। আৰু বৰ্তমান এই টপিকটো খুব ট্ৰেণ্ডিঙত থাকে। কিয়? কাৰণ এনেকুৱা টপিকৰ কুৱেশ্যন আমি যথেষ্ট মানে দেখা পাওঁ বিভিন্ন পৰীক্ষাত। আৰু বিশেষকৈ টপিকটো এটা মেইন টপিকৰ পৰা আহিছে। মেইন টপিকটো হৈছে নাম্বাৰ ছিষ্টেম। তো নাম্বাৰ ছিষ্টেমৰ ভিতৰত টপিক এটা থাকে ডিভিজিবিলিটি। আৰু মেক্সিমাম আমি এনেকুৱা কুৱেশ্যন দেখা পাওঁ যে দ্য নাম্বাৰ ইজ ডিভিজিবল বাই which of the following is divisible by to এনেকুৱা divisible by টাইপৰ কুৱেশ্যন আমি বহুত দেখা পাইছোঁ। তো সেইটো এটা সাব টপিক হয়। সেই সাব টপিকটোৰ নাম হৈছে ডিভিজিবিলিটি। তো ডিভিজিবিলিটি কি হয়, কিয় ডিভিজিবিলিটিৰ কুৱেশ্যন চাব লাগে, এনেকুৱা কি ইম্পৰ্টেণ্ট বস্তু আছে, সবিশেষ আজি পঢ়িম। তো ক্লাছটো নিশ্চয় সুন্দৰ হ'ব, আপোনালোকে যথেষ্ট ভাল পাব। পলম নকৰি আৰম্ভ কৰিছোঁ যে ডিভিজিবিলিটিৰ ওপৰত প্ৰশ্ন যদি আহে আমি কেনেকৈ ছল্ভ কৰিম। অ'কে, ইয়াতে বিভিন্ন টাইপৰ প্ৰশ্ন হ'ব পাৰে। ইয়াতে কেৱল এনেকুৱা নহয় যে আপুনি ডিভিজিবিলিটি বুলি কোৱাৰ লগে লগে অকল ডিভিজিবল বুলিয়ে হয়, এনেকুৱা নহয়। বহুত এনেকুৱা কুৱেশ্যন আহিব, হাউ মেনি নাম্বাৰছ আৰ দেয়াৰ, হাউ মেনি ইণ্টিজাৰ্ছ আৰ দেয়াৰ, সেইবোৰ ডিভিজিবিলিটি আণ্ডাৰত পৰে। কেতিয়াবা কওঁ ন যে এই দুটা সংখ্যাৰ মাজত কিমানটা 2 ডিভিজিবল নাম্বাৰ আছে, 3 ডিভিজিবল নাম্বাৰ আছে, এনেকুৱা হ'ব পাৰে। কেতিয়াবা এনেকুৱা কয় যে এই সংখ্যা দুটাৰ মাজত 5 ডিভিজিবল থকা সংখ্যাবোৰৰ যোগফল কিমান। তো বিভিন্ন টাইপৰ প্ৰশ্ন হয়, বাট অভাৰঅল কনচেপ্টটো হৈছে ডিভিজিবিলিটি। ইয়াত আপোনালোকে চবতকৈ ইম্পৰ্টেণ্ট যদি ইয়াত আপোনাক যদি মই সোধে যে ইয়াৰ কাৰণে কি বেছি চাব লাগে, চবতকৈ বেছি ইয়াৰ কাৰণে আপুনি এটা বস্তু চাব, ডিভিজিবলৰ কেইটামান ৰুল আছে, সেই ৰুল কেইটা আপুনি ভালকৈ চাব। চবতকৈ বেছি যদি ভাবে আপুনি কি ৰুল বেছিকৈ চলে, চবতকৈ বেছি ৰুল চলে 11 যোনটো নিয়ম আছে। অ'কে, 11 দি হৰণ যোৱা নিয়মটো ভালকৈ চাব, সেইটো অকণমান ইম্পৰ্টেণ্ট হয়। 7 দি হৰণ যোৱাটো চাব, এইটো অলপ ইম্পৰ্টেণ্ট হয়। 8 দি হৰণ যোৱাটো চাব, এই তিনিটা খুব বেছি ইম্পৰ্টেণ্ট। বাকী এটা বাৰু সহজ, চবে পাৰে। বাট 11 দি হৰণ যোৱা, 7 দি হৰণ যোৱা, 8 দি হৰণ যোৱা, এই তিনিটা অকণমান আপুনি ভালদৰে চাব। এই তিনিটাৰ ওপৰত প্ৰশ্ন বনাৰ সম্ভাৱনা থাকে। 2, 3, 5 এইবোৰ বাৰু কমন হৈ গৈছে, এইবোৰ সকলোৱে জানে। বাট 11, 7, 8 এই তিনিটাৰে যদি আমি হৰণ কৰা নিয়মকেইটা শিকি থৈ দিওঁ, তেতিয়া আমাৰ বিপদ নহয়। কাৰণ বাকী 9 নিয়মটো, 3 নিয়মটো মোটামুটি একেই হয়। 2 নিয়মটো চবেই জানে। 4 নিয়মটো বহুত বেছি টান নহয়, লাষ্টৰ ডিজিট দুটা চাব লাগে। 8 নিয়মটো লাষ্টৰ 3টা ডিজিট চাব লাগে। বাট ইহঁত 3টা নিয়মটো অকণমান বেলেগ। এই দুটা মেইনলি 11 আৰু 7। তো 11 আৰু 7ৰ নিয়মখিনি ভালকৈ চাওক, আপোনাৰ যথেষ্টখিনি কামত আহিব। অ'কে, তো আৰম্ভ কৰিছোঁ আজি ডিভিজিবিলিটিৰ প্ৰথমটো প্ৰশ্ন কি দিয়া আছে, কিহৰ ওপৰত দিয়া আছে। অ'কে, লেটছ ষ্টাৰ্ট। তো এইটো প্ৰথমটো প্ৰশ্ন আপোনালোকৰ সন্মুখত আছে আৰু প্ৰশ্নটো চাই লওক। তো ইয়াত কৈছে ফাইণ্ড দ্য ৰিমাইণ্ডাৰ। আমি ৰিমাইণ্ডাৰ ওলাব লাগে। তো ৰিমাইণ্ডাৰ কেনেকুৱা ৰিমাইণ্ডাৰ ওলাব লাগে, যে আমাক সুধিছে এই যোনটো সংখ্যা আছে 171 × 172 × 173, এই সংখ্যাটোক যদি 17 দি হৰণ কৰা যায় বা 17 দি হৰণ কৰা যায়, তেতিয়া ৰিমাইণ্ডাৰ কিমান হ'ব। ঠিক আছে, এই কনচেপ্টটো অকণমান বেলেগকৈ আপুনি নিব লাগিব। আৰু কনচেপ্ট এনেকুৱাই, যদি 171 দেখিছে, 171ক আমি এনেকৈ লিখিব পাৰোঁ 170 + 1। অ'কে, এইটো আমি লিখিব পাৰোঁ 170 + 2। অ'কে, এইটো লিখিব পাৰোঁ 170 + 3 হ'ল। আৰু এই যোনটো 170 আগত যে আহি আছে, 170 মানে কি 170 মানে কি 17 10 × 170। দ্যাট মিনছ 17ৰ লগত যদি 10 ইনটু কৰোঁ 170 হৈ যায়। অ'কে, আৰু এই তিনিটা কি হৈ আছে, পূৰণ হৈ আছে। তো ইয়াত আমি এটা ইনডাইৰেক্টলি কনচেপ্ট এটা গম পাইছোঁ যে 171ৰ 170 লৈকে আমি পূৰণ কৰিব পাৰোঁ। এইটোকো আমি 170 লৈকে পূৰণ কৰিব পাৰোঁ, 2 এটা বেছি হৈ আছে। এইটোকো দেখিছোঁ 170 লৈকে পূৰণ কৰিব পাৰোঁ, 3 এটা বেছি। গতিকে ইয়াক যদি আমি 17 দি হৰণ কৰোঁ, 1 এটা বেছি। ইয়াক 17 দি হৰণ কৰি 2 এটা বেছি। ইয়াক 17 দি হৰণ কৰি 3 এটা বেছি হয়। ইয়াৰ কিমান বেছি আছে 1, ইয়াৰ কিমান বেছি আছে 2, ইয়াৰ কিমান বেছি আছে 3। আৰু তিনিটা কি হৈ আছে, পূৰণ হৈ আছে। গতিকে ইয়াৰ ৰিমাইণ্ডাৰ 1, ইয়াৰ ৰিমাইণ্ডাৰ 2, ইয়াৰ ৰিমাইণ্ডাৰ 3, তিনিটা যিহেতু পূৰণ হৈ আছে, তো অভাৰঅল ৰিমাইণ্ডাৰ কিমান, 3 2 গুণ 6, 6 1 গুণ 6। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। হৈ গ'ল ডিভিজিবলৰ ওপৰত প্ৰশ্ন। এনেকুৱা টাইপৰে প্ৰশ্ন আমি চাই আছোঁ। হ'ল, নেক্সট আৰু চাম এটা প্ৰশ্ন। ঠিকে আছে ন, কনচেপ্টটো আপুনি ধুনীয়াকৈ লাহে লাহে লৈ থাকক, বঢ়িয়াকৈ ভাল প্ৰশ্ন দেখাম। কুৱেশ্যনটো চাওক, হাউ মেনি 5 ডিজিট প্ৰাইম নম্বৰ কেন বি অবটেইন বাই ইউজিং অল দ্য ডিজিটছ 1 2 3 4 and 5 উইদাউট ৰিপিটেশ্যন অফ দ্য ডিজিট। অ'কে, কেইটামান নাম্বাৰ আছে 1 2 3 4 আৰু 5। আমাক সুধি আছে ইহঁতকেইটা ইউজ কৰি পেলাই যদি আমি প্ৰাইম নম্বৰ বনাব যাওঁ, ইয়াতে কোনো নম্বৰ ৰিপিট হ'ব নোৱাৰে। ৰিপিট মানে কি, 2টো দুবাৰ লিখিব নোৱাৰিবা, 3টো দুবাৰ লিখিব নোৱাৰিবা, 5টো দুবাৰ লিখিব নোৱাৰিবা। যদি ইহঁতক আমি ইউজ কৰি পেলাই আমি যদি প্ৰাইম নম্বৰ লিখিব যাওঁ, তেতিয়া আমি কিমানটা প্ৰাইম নম্বৰ পাম, কিমানটা। আপুনি ভাবিব চা, এইটোতো আৰু ডিভিজিবলৰ নিয়ম কেনেকৈ আহিল, এইটোতো কিমানটা সুধিছে, ডিভিজিবল বুলি কেনেকৈ আহিল। আছে ইয়াতে ডিভিজিবলৰ সৰু কনচেপ্ট এটা আছে। কি কনচেপ্ট আছে চাবা, আমি প্ৰাইম নম্বৰ ইউজ কৰিম। প্ৰাইম নম্বৰত কেৱল ইহঁতকেইটা থাকিব লাগিব।
সাপোজ মই এনে একবাৰ ট্ৰাই কৰিলো এনে ইহঁতকেইটাক মই এনে এটা লিখিলো এনেকুৱা এনে লিখিছো যে প্ৰাইম নম্বৰ হৈছে নে মই নাজানো দেই কাৰণ ইমান ডাঙৰ সংখ্যা এটা প্ৰাইম নম্বৰ হৈছে নে মই নাজানো প্ৰাইম নম্বৰ কেতিয়া হয় যেতিয়া সংখ্যাটোক বেলেগ কোনোৱে হৰণ কৰিব নোৱাৰে কেৱল একে হৰণ কৰিব পাৰে আৰু নিজে হৰণ হয় বেলেগে কোনো হৰণ কৰিব নোৱাৰে তাৰ নাম হৈছে প্ৰাইম নম্বৰ পাউন নম্বৰ হৈছে মৌলিক সংখ্যা হয়নে তো ইয়াতে এই যেটো সংখ্যা লিখিছো বা এনেকুৱা যিমান কেইটা সংখ্যা লিখিম প্ৰত্যেকটো সংখ্যাত একটো আহিব প্ৰত্যেকটো সংখ্যা দুইটো আহিব তিনিও আহিব চাৰিও আহিব পাঁচও আহিব কাৰণ আমি কি বনাই আছো 5 ডিজিট মানে কি গুটি কেইটা আহিব আৰু ইয়াত কোৱা আছে ৰিপিটেশন ইজ নট এলাউড দ্যাট মিন্স এটা নম্বৰ দুবাৰ লিখিব নোৱাৰো পাঁচটা ডিজিট যদি আহিব লাগে এটা নম্বৰক যদি দুবাৰ লিখিব নোৱাৰো দ্যাট মিন্স যিমানে সংখ্যা লিখিব নালাগে কিয় বাৰে বাৰে পাঁচটা আহি থাকিব বেলেগটো কোনো নাই এটা সংখ্যা দুবাৰ লিখিব নোৱাৰো পাঁচটা ডিজিটৰ সংখ্যা লাগিব গোটেই পাঁচটা আহি থাকিব গোটেই পাঁচটা যদি ভালদৰে লিখা উল্টা পুল্টাকৈ যদি লিখা তেতিয়া তুমি গম পাবা ইহঁতক যদি মই যোগ কৰো কিমান হ'ব 3 1 4 4 4 কিমান 8 ইফালে কি আছে 7 7 8 কিমান 15 তুমি ইহঁতক যোগ কৰিলে কিমান হৈ আছে 15 ইহঁতক উলট পালটকৈ লিখিলেও যোগ কৰিলে কি হৈ আছে 15 আৰু তুমি চাগে জানা যেতিয়া ডিজিট কেটা প্লাস কৰাৰ পিছত যদি 15 হয় তেতিয়া এই 15 ক কিহে ডিভাইড কৰিব পাৰে ইটস ডিভিজিবল বাই 3 আগৰ এটো যদি ডিভিজিবল বাই 3 হয় the whole number is divisible by 3 that means এই পাঁচটা নম্বৰ যেনেকৈ নিলিখা কিয় ইহঁতক যোগ কৰিলে 15 হ'বয়ে আৰু 15 হলে 3 দি হৰণ যাবয়ে আৰু ইয়াক যেনেকৈ নিলিখা 3 দি হৰণ যাবয়ে কিন্তু আমি কৈছো যদি প্ৰাইম নম্বৰ হ'ব লাগে বেলেগ সংখ্যাৰে হৰণ যাব নোৱাৰে একেদি যাব পাৰে বেলেগেদি যাব নোৱাৰে কিন্তু বাৰে বাৰে যদি 3 দি হৰণ যাই থাকে that means মই ইহঁতকেইটা ইউজ কৰি প্ৰাইম নম্বৰ বনাব পাৰিম নেকি প্ৰাইম নম্বৰ বনাব অফ কোৰ্স নোৱাৰো কাৰণ বাৰে বাৰে ইহঁত গ্ৰাই থাকিব বাৰে বাৰে 3 দি হৰণ যাব বুলি প্ৰাইম নম্বৰ বনাবই নোৱাৰো তো বুজিছে হাউ মেনি প্ৰাইম নম্বৰস আৰ देयर आर 0 প্ৰাইম নম্বৰ তুমি এটাও মই প্ৰাইম নম্বৰ বনাব নোৱাৰো তো অপচন এ ইজ দা কারেক্ট আনসার বুজি পাইছানে কোৱা সবে বুজি পাই আছা নেক্সট টু চাও এতিয়া নেক্সট টু দিব পাৰি নেক্সট কোৱেশ্চন ওকে এটা 8 ডিজিট নাম্বার আছে 8 ডিজিট নাম্বারটো কি আছে 4 2 5 2 7 4 6 আৰু কি আছে এটা b আছে ঠিক আছে ইয়াক যদি ডিভাইডেড বাই 3 কৰে বা ইয়াক যদি 3 এ হৰণ কৰিব যায় তেতিয়া the remainder is 0 ৰিমাইন্ডাৰ 0 মানে কি মিনিং কৰে জানা মানে 3 দি পুৰা হৰণ গৈছে কাৰণ তো ৰিমাইন্ডাৰ 0 হৈছে মানে নহয় তুমি ইয়াক 3 দি হৰণ যায় 3 দি হৰণ যায় কাৰণে তো ৰিমাইন্ডাৰ 0 হৈছে তো আমাক যদি ইয়াতে যদি b আছে এই b মানে কি হয় বুজি পাইছানে b মানে কি হয় সো প্ৰথম কথা কি ইয়াক 3 দি হৰণ যায় যেটো ৰিমাইন্ডাৰ 0 আৰু 3 দি হৰণ কেতিয়া যায় যেতিয়া গোটেই গেটা সংখ্যা তুমি যোগ কৰিবা তেতিয়া 3 দি হৰণ যাব তেতিয়া ইয়াকো হৰণ যাব ইহঁতক যোগ কৰিলে কিমান 4 2 6 6 5 11 12 13 7 লগালে ইফালে 20 ইফালে কিমান আছে 24 ইফালে কিমান আছে 30 মানে গুটি কেটা যোগ কৰিলে কিমান হ'ব 30 লাষ্টত এটা কি যোগ হৈ থাকিব b হল তো 3 দি যেটো হৰণ যায় আমাৰ প্ৰশ্নটো উদিছে কি চাও দে হাউ মেনি কিমানটা বীৰ ভ্যালু উডা নাই দেই কেতিয়াবা দৌৰা দৌৰিতে কি হৈ যায় বীৰ ভ্যালু উডা বুলি কোৱেশ্চনটো বাকিখিনি লৰা চলি নপৰে বীৰ ভ্যালু উদিছে উডা নাই বীৰ ভ্যালু কি উদিছে হাউ মেনি ভ্যালুজ অফ b আর পসিবল কিমানটা বীৰ ভ্যালু পসিবল হয় এটা কেৱল বীৰ ভ্যালু উডা নাই কিমানটা বীৰ ভ্যালু পসিবল হয় তুমি জানা গোটেই কেটা প্লাস কৰিলে 3 ৰে ডিভাইড হ'ব লাগিব গোটেই কেটা প্লাস কৰিলে 30 প্লাস b তো 3 দি হৰণ যাব লাগিলে 30 ৰ লগত কি দিলে 3 দি হৰণ যাব তুমি কবা যে 30 ৰ লগত 3 দিও তেতিয়া 33 হ'ব তেতিয়া 3 দি হৰণ যাব ওকে যদি মই কোনবা কয় নহয় স্যার আপনি 3 দিব নালাগে 6 দিও 6 দিলে 36 হ'ব তেতিয়া 3 ৰে ডিভাইড যাব ওকে কোনোবাই কব যে 30 ৰ লগত আপনি 9 দিও 39 হ'ব তেতিয়া 3 ৰে ডিভাইড যাব ঠিক আছে আৰু কোনোবাই যদি কব বিচাৰে স্যার 30 ৰ লগত আপনি 12 দিও তেতিয়া মই মানিম নে তেতিয়া মই কথাটো মানিম নে কিয় না মানো কাৰণ 20 জায়গাত 12 বহিব নোৱাৰে কাৰণ b এটা কি হয় ইয়াতে বহি আছে মিজুৱাৰ ইটস আ সিঙ্গল ডিজিট তো সিঙ্গল ডিজিট মানে কি 12 বহিব পাৰিব নেকি 20 জায়গাত নোৱাৰে হয় 12 20 জায়গাত 3 বহিব পাৰিব আৰু 33 ক 3 দি হৰণ যায় 20 জায়গাত 6 বহিব পাৰিব 36 ক 3 দি হৰণ যায় 20 জায়গাত 9 বহিব পাৰিব 39 ক b দি হৰণ যায় তো টোটাল b ৰ পসিবল ভ্যালু কিমানটা দেখিছো মই তিনিটা দ্যাট মিন্স অপশন কোড আছে অপশন বি ইজ দা কারেক্ট আনসার b ৰ কিন্তু ভ্যালু উঠা নাই বহুতে কি হবে b ৰ ভ্যালু দিছে 3 নহয় b ৰ ভ্যালু উঠা নাই
বিৰ কিমানটা ভ্যালু আহিব পাৰে হেতু সুধিছে তো অপশন সি ইজ দা অপশন বি ইজ দা কারেক্ট आंसर ঠিক আছে নেক্সট কোৱেশ্চন চাম ওকে এখন আমাৰ টেস্ট সিৰিজ হয় অসমীয়া আৰু ইংৰাজী দুয়োটা মিডিয়ামত আছে টপ 20 20 খন টেস্ট সিৰিজ অল সাবজেক্টৰ কাৰণে বনোৱা আছে আৰু গেট 3 গেট 4 কাৰণে বিৰাট ইম্পৰ্টেন্ট হয় লৰা ছোৱালীৰ কাৰণে যথেষ্ট মৰম দিছে যদি কোনোবা আশা এতিয়াও লোৱা নাই বা ল'ম বুলি ভাবি আছা তেন ল'ব পাৰা যথেষ্টখিনি কামত আহিব কাৰণ গোটেই মাথো পৰীক্ষা আছে ওকে গোটেই মাথো পৰীক্ষা 15 তাৰিখে পৰীক্ষা না 29 তাৰিখে পৰীক্ষা আছে অক্টোবৰতে পৰীক্ষা 2 মাহৰ পৰীক্ষা চলিব অসমত কোনোবা যদি অসমত কি চলি আছে অসমত এডিআৰি চলি আছে হ্যাঁ কোনোবা বাহিৰৰ মানুহ ফোন কৰিব না এই অসমত কি হৈ আছে বৰ্তমান এই অসমত বৰ্তমান এডিআৰি চলি আছে কি চলিব 2 মাহ এডিআৰি চলিব দুৰ্গা পূজাৰ মাজতো পিছত আগে পিছে সব এডিআৰি চলিব অসমত বৰ্তমান কি চলি আছে অসমত বৰ্তমান এডিআৰি চলি আছে আৰু বহুত সংখ্যক মানুহ এডিআৰি লগত ব্যস্ত হৈ আছে ওকে তো integers are listed from 700 to 1000 700 আৰু 1000 ৰ মাজত আমি সংখ্যা বুজি লিখো how many integers are sum of the digit is 10 এনেকুৱা কিমানটা ইন্টিজাৰ আছে যাক যোগ কৰিলে 10 হয় যোগ কৰিলে ওকে কাৰ পৰা 700 ৰ পৰা 1000 লৈকে তো এটা বস্তু চোৱা 700 ৰ পৰা 1000 লৈকে সংখ্যাবোৰ কেনেকুৱা থাকিব 701 এনেকুৱা থাকিব না নতুবা 801 ৰ পৰা থাকিব 901 ৰ পৰা থাকিব আৰু কিবা থাকিব নেকি না থাকে প্ৰত্যেকটো নম্বৰ ষ্টাৰ্টিং হৈ 7 আহিব নতুবা 8 আহিব নতুবা 9 আহিব আৰু আমি জানো যেটো যোগ কৰিলে 10 তো আমি এটা বস্তু চাম যদি ষ্টাৰ্টিংত 7 বহে ষ্টাৰ্টিংত 700 আৰু 1000 ৰ মাজত হলে কি 700 800 900 এনেকুৱা নম্বৰ হ'ব না বেলেগ নম্বৰটো নহয় ষ্টাৰ্টিংত যদি 7 বহে লগত কি বহিলে 10 হ'ব যোগ কৰিলে তুমি কবা স্যার 0 আৰু 3 দিয়ক 0 3 মানে কি 703 মানে কি 7 3 10 10 0 10 হৈছে কোনবাই কব স্যার এটা কাম কৰক 1 2 দি দিয়ক ওকে 7 1 8 8 2 কিমান 10 ওকে কোনবাই কব স্যার 3 0 দি দিয়ক 730 তেতিয়া হ'ব 7 3 10 10 0 10 আৰু কোনবাই কব স্যার 2 1 দি দিয়ক তেতিয়া কি হ'ব 7 2 9 9 1 কিমান তো তুমি 703 712 730 721 এই চাৰিটা নাম্বাৰ আমি 700 ৰ ঘৰত পাম যাক যোগ কৰিলে কি হয় 10 হয় সিমিলাৰলি যদি ষ্টাৰ্টিং টু 800 ৰ ঘৰত যাও 800 ৰ লগত যদি তুমি লিখিব লাগে 0 টো লিখিব পাৰা 8 2 10 নতুবা 20 লিখিব পাৰা 8 2 10 10 0 10 নতুবা 1 1 লিখিব পাৰা 8 1 9 9 1 10 আৰু কিবা আছে নেকি নাই তো কেইটা পাইছো তিনটা 9 ৰ ঘৰত গলে তুমি লিখিব পাৰা 9 0 1 9 1 10 ঠিক আছে নতুবা লিখিব পাৰা 9 1 0 9 1 10 আৰু আছে নেকি নাই তো 700 ৰ ঘৰত কেইটা পাইছো চাৰিটা ইয়াতে কেইটা পাইছো তিনটা সাতটা আঠটা নটা the answer is 9 option D is the correct answer option D is the correct answer বুজি পাইছা ঠিক আছে next question PQ এটা 2 digit number হয় হ্যাঁ PQ এটা 2 digit number হয় আমি কব লাগে PQ QP কোনে হৰণ কৰিব পাৰিব চোৱা এই যে PQ 2 digit number মানে কি P ৰ লগত এটা কি হৈ আছে 10 এটা পূৰণ হৈ আছে Q ৰ লগত এটা 1 পূৰণ হৈ আছে 2 কি হৈ আছে প্লাস এটো আমাৰ PQ ন তো আমাৰ লাগে কি PQ QP এটো আমাৰ PQ হয় QP মানে কি Q টোৰ লগত 10 থাকিব আৰু P টোৰ লগত 1 থাকিব এনেকুৱা হৈছে ন ঠিক আছে তো PQ QP তো এনেকৈ লিখিব ন অকমান সিম্পলিফাই কৰা ইয়াতে 10টা P ইয়াতে এটা Q minus 10টা Q plus এ minus P হ'ব 10টাৰ পৰা এটা P গলে 9টা P 10টাৰ পৰা এটা Q গলে 9টা Q আৰু ইয়াতৰ পৰা যদি 9 টো কমন লও P minus Q মানে কি বুজি পালা 9 into P minus Q মানে ইয়াৰ ৰিজাল্ট টো 9 into P minus Q মানে কি ইয়াৰ ৰিজাল্ট টো যিয়ে নলক 9 এটা ইনটু হৈ থাকিবই আৰু 9 যদি ইনটু হৈ থাকে 9 দি হৰণ যাবই তো 9 অপচন আছে নাই yes option A is the correct answer option A is the correct answer বুজি পাইছা প্ৰবলেম হোৱা নাই বুজি পাত তো কোৱেশ্চন বোৰ তুমি ডিজাইনটো বুজি লোৱা কোৱেশ্চন আহে কেনেকে হুদে কেনেকে ওকে বস্তুবোৰ জানি লোৱা তো 47 to the power 25 minus 1 is exactly divisible by ইয়াক কোনে হৰণ কৰিব পাৰে 47 ৰ ওপৰত কি আছে 25 লগত কোনি আছে -1 তুমি এটা নিয়ম নাজানো a to the power n minus b to the power n এনেকুৱা যে কোনোবা থাকে ইয়া সদায় কোনে হৰণ কৰিব পাৰে জানা a minus b এ হৰণ কৰিব পাৰে
a square minus b square a minus b থাকে a cube minus b cube a minus b থাকে a to the power 4 minus b to the power 4 a minus b থাকে that means কি এনেকুৱা যিমান বস্তু আছে কি a ৰ ওপৰত কিবা পাৱাৰ b ৰ ওপৰত কিবা পাৱাৰ মাজত যদি মাইনাস থাকে ইয়াক সদায় a minus b এ হৰণ কৰিব পাৰে তো ইয়াতে যদি মই ওপৰত 25 লগাই দিও কি প্ৰবলেম আছে নেকি क्या प्रॉब्लम আছে নেকি n 25 25 that means ইয়াক কোনে হৰণ কৰিব পাৰিব ইয়াক a minus b a মানে কোনি 47 minus b মানে কোনি 1 that means কোনে হৰণ কৰিব পাৰিব 46 এ হৰণ কৰিব পাৰিব তো 46 অপচন আছে নেকি 46 টো অপচন নাই তো 46 এ হৰণ কৰিব পাৰিব মানে কি 46 ক কেনেকৈ লিখিব পাৰি 2 পূৰণ 2 2 গুণ 4 2 3 গুণ 6 মানে এটো মানে 46 এ হয় ন ইয়াক যদি 46 এ হৰণ কৰিব পাৰে 46 মানে ইও হয় তাৰ মানে এটো মানে কি পূরণ হয়েছে মানে কি 6 এটা বস্তু 6 দি যদি হরণ যায় তাক 2 দি হরণ যাব 3 দি হরণ যাব কারণ 2 3 গুণ 6 এটো নিয়ম ন এটা সংখ্যা যদি 46 দি হরণ যায় তাক 2 দি হরণ যাব 23 দি হরণ যাব অপশনত যদি 2 থাকে 2 টো দিব পারা 23 থাকিলে 23 টো দিব পারা তো অপশন কি আছে 23 আছে তো অপশন সি ইজ দা কারেক্ট आंसर অপশন সি ইজ দা কারেক্ট आंसर পাইছা বুজি হ'ব নেক্সট কোৱেশ্চন চাও 250 আৰু 1000 ৰ মাজত কিমানটা এনেকুৱা নাম্বাৰ আছে যাক 5 6 আৰু 7 দি হৰণ যায় তো হলে মনত ৰাখিবা তিনটা নাম্বাৰ দি যদি হৰণ যোৱা কথা হুদে তেতিয়া তুমি লসাগুৰ বাহিৰে বেলেগ ব্যৱহাৰ নকৰিবা তো ইয় তিনটা যদি মই লসাগু লব যাও ইয়াতৰ লসাগু ললেও কিন্তু ডাইৰেক্ট পূৰণে কৰিব লাগিব কাৰণ গোটেইটা সিঙ্গল হয় ওকে মানে কোনো কাকৰি হৰণ কৰিব নোৱাৰে তো লসাগু কিমান হ'ব গোটেই তিনটা পূৰণ কৰিলে 5 6 7 ওকে 5 6 গুণ কিমান 30 লগৰ 7 that means LCM is 210 this is our LCM okay তো এতিয়া উদিছে 250 আৰু 1000 ৰ মাজত ইয় তিনটা অকমান আগত কলো ন 6 দি হৰণ মানে কি 2 পূৰণ 3 দি হৰণ হয় তো ইয়াৰ এনেকুৱা 8 দি হৰণ মানে কি 5 দি হৰণ 6 দি হৰণ 7 দি হৰণ 8 দিলৈকে পূৰণে গৈছে ন তো এতিয়া এটা কথা মনত ৰাখা যদি ইয়তৰ ভিতৰত 210 দি যদি হৰণ যাব লাগে 210 ৰ নেউতাখন কেনেকুৱা 210 ৰ নেউতাখন কেনেকুৱা 210 1 গুণ 210 ওকে 210 2 গুণ কিমান 2 2 গুণ 4 4 2 গুণ ওকে 2 2 গুণ 4 ওকে 3 দি দিলে কিমান 3 1 গুণ 3 3 2 গুণ 6 4 দি দিলে কিমান 4 1 গুণ 4 4 2 গুণ 8 5 দি দিলে কিমান 0 5 1 গুণ 5 5 2 গুণ 10 that means কি 210 ৰ নেউতাখনত RS ৰ হাজাৰৰ মাজত কোন কোন আছে এইটো আছে আৰু এইটো আছে কেইটা নাম্বাৰ পাইছা তিনটা তুমি ইয়তৰ মাজত এনেকুৱা তিনটা নাম্বাৰে আছে যাক 210 এ হৰণ কৰিব পাৰে তো মই সুধিছো হাউ মেনি that means there are 3 numbers option D is the correct answer there are 3 numbers option D is the correct answer বুজি পাইছা অসুবিধা হোৱা নাই চাগে ঠিক আছে ন সৰু ভিডিও কৰো না মই বহুত বেছি ডাঙৰ ভিডিও নকৰো 20 মিনিট মানৰ ভিডিও এটা কৰো এটা কনসেপ্ট ধুনিয়াকে ঘুমাই যায় এনে আৰু বহুত লম্বা ভিডিও কিয় কৰো যদি কম ভিডিওত পাই বস্তনি পাই আছো অসমীয়া মিডিয়াম গাইডবুক আৰু ইংলিশ মিডিয়াম গাইডবুক দুখন গাইডবুক ইতিমধ্যে চলি আছে আৰু অল সাবজেক্ট আছে অকল অসমীয়া মিডিয়াম আৰু ইংলিশ মিডিয়াম অল কোৱেশ্চন পেপাৰ আছে চাব পৰা এখন এবাৰ থাৰ্ড যোনটো এডিশন চলি আছে বেষ্ট সেলাৰ হৈছে দে এটো আমাৰ বেষ্ট সেলাৰ ইয়াত বেষ্ট সেলাৰ এটা টেগো আহি গৈছে সবতকে বেছি সেল হৈছিল এখন প্ৰায় 20000 কৈ ওপৰত কপি সেল হৈছিল তো কাৰোবাৰ এটো লাগা হৈ আছে ভাবা কিনা লাগিব তো লব পৰা তোমাৰ কামত আহিব নিশ্চয় Okay, next question. The product of 4 consecutive মানে ক্ৰমিক মানে কি 2 ৰ পিছত 3 3 ৰ পিছত 4 4 ৰ পিছত 5 এটো ক্ৰমিক বুলি কয় 6 ৰ পিছত 7 7 ৰ পিছত 8 ৰ পিছত 9 এটো ক্ৰমিক বুলি কয় ওকে তো ক্ৰমিক সংখ্যা গলা আমি নৰমালি কেনেকৈ ধৰো সাপোজ এটো 1 তাৰ পিছত তো গুণি 2 তাৰ পিছত তো গুণি 3 তাৰ পিছত তো গুণি 4 তাৰ কি বুলি কৈছে প্ৰডাক্ট ইয়াৰ এনে পূৰণ কৰাচোন পূৰণ কৰিলে কিমান হ'ব 7 3 গুণ 12 12 2 গুণ 24 24 1 গুণ 24 24 পালো দে আৰু এটা एग्जांपल লও কিবা 2 2 ৰ পিছত কি 3 3 ৰ পিছত কি 4 4 ৰ পিছত কি 5 এনে এটা एग्जांपल লৈছো দে একটাও ক্ৰমিক হৈ আছে না নাই হয় যিকোনো আছে ওকে 5 4 গুণ 20 3 2 গুণ কিমান 6 ওকে 20 আৰু কিমান 6 6 2 গুণ কিমান 12 120 120 মানে ইয়াক যদি মই 4 দিবা 5 দি দিম 5 দিলে কিমান 5 4 গুণ ওকে 5 দি হৰণ কৰিছো আসুন কিমান বা যায় ওকে 5 হৰণ কৰা 5 2 গুণ কিমান 10 দিবলে 20 থাকিল 5 4 গুণ 20 that means 24 into 5 তুমি এটা কথা লক্ষ্য কৰিছো যে প্ৰথম চাইটা লওতে 24 আহিছে আকৌ বেলেগ চাইটা লওতে 24 আহিছে that means মোৰ এটা সন্দেহ যে এনেকুৱা ক্ৰমিক সংখ্যা তুমি যিমান বাৰ লোৱা যিয়ে লোৱা যিটো নাম্বাৰ আহিব হে নাম্বাৰটোৰ ভিতৰত কৰবাত না কৰবাত 24 থাকিব
দ্যাট মিন আমি 100% চিয়ৰ সেই নাম্বাৰকেইটা 24 ডিভিজিবল হ'ব আৰু সদায় চাৰিটা ক্ৰমিক নাম্বাৰ ল'লে 24 ডিভিজিবল হ'বই তো অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ তুমি নিজৰ হেল্পৰ কাৰণে যিকোনো চাৰিটা নাম্বাৰ লৈ লোৱা তেতিয়া গম পাবা 24 টো চাগে তাৰে মাজত আছে বা সংখ্যাটা ক্ৰমিক হ'ব লাগিব 10 ল'লে 11 12 13 14 এনেকৈ ল'ব লাগিব ঠিক আছে ক্ৰমিক তো বুজি পাইছে এইটো ডিভিজিবিলিটি আৰু যদি কুৱেশ্যন লাগে আছে মই দিম আৰু কুৱেশ্যন যদি লাগে বুলি ভাবা তেনে মই দিব কাৰণে সাজু আছো কুৱেশ্যন দিম লাগিলে কেৱল প্ৰেক্টিছ বেছিকৈ কৰা পঢ়া বেছিকৈ সময় খুব কম বাকি নতুন নতুন এনেকুৱা এটা টপিক আনি থাকিম সাব টপিকৰ দৰে মাইনৰ টপিক আনিম যিবোৰ টপিকৰ ডাইৰেক্ট কুৱেশ্যন অহাৰ চান্স থাকে তো কৈ টপিকবোৰ চাব পাৰিবা ঠিক আছে তো নতুন ক্লাছ লগ পাম এতিয়ালৈকে চাই থাকিম আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যন থেংক ইউ সো মাচ লাভ ইউ অল টেক কেয়াৰ বাই বাই থেংক ইউ সো মাচ